জয় গুৰু শংকৰ জয় জয়তী আজি শুভক্ষণত সমবেত হোৱা আপোনালোক সকলোৰে প্ৰতি মই মোৰ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু গুৰুজনালৈ কোটি কোটি প্ৰণিপাত যাচিছোঁ। মই আজি সভালৈ আহি এটি কথাত অভিভূত হৈছোঁ। লক্ষ লক্ষ জনতাৰ সোঁত বৈছে এই মহাস্থানলৈ। গুৰুজনাই সকলোকে মাতি আনিছে, সকলোকে মাতি আনি গুৰুজনাই কৈছে তোমালোকে ভক্তিৰ পান কৰা, ভক্তিত শক্তি আছে, ভক্তিত শান্তি আছে। ভক্তিৰ পান কৰি বিশ্বৰ মানৱ সমাজত তোমালোকে শান্তি সমন্বয় ভাতৃত্ব আৰু বন্ধুত্ব গঢ় দিয়া, আৰু তেতিয়াহে তোমালোকৰ জীৱন ধন্য হ'ব। গুৰুবাণীৰে উদ্বুদ্ধ হৈ আমি সকলোৱে এই মহাস্থানৰ পৰা এই বাৰ্তা কেৱল অসম ৰাজ্যতে নহয়, দেশ বিদেশলৈ কঢ়িয়াব লাগিব। গুৰুজনাই সেই লক্ষ্য স্থিৰ কৰি গৈছে। দেশ বিদেশত গৈ ক'ব লাগিব আমাৰ গুৰুৱেই শ্ৰেষ্ঠ গুৰু, গুৰু শ্ৰীমন্ত শংকৰদেৱ। কাৰণ গুৰুজনাই জীৱনৰ যিমানখিনি আদৰ্শ আমাক দেখুৱাই গ'ল, যি কৰ্মৰাজিৰ চানিকি বহন কৰিলে, ইয়াৰ পৰা আমি সকলোৱে সুস্পষ্টভাৱে এটি চেতনা বুটলিবলৈ সক্ষম হৈছোঁ। এই চেতনাটো কি? যে আমি জীৱনত মানুহ হিচাপে জন্ম লাভ কৰিলে আমি প্ৰকৃতিক ভাল পাব লাগে, প্ৰকৃতি প্ৰেমী হিচাপে জীৱন নিৰ্বাহ কৰিবলৈ শিকিব লাগে। সমদৃষ্টি ৰাখিবলৈ কৈছে গুৰুজনাই, কেৱল মানুহৰ প্ৰতিয়ে নহয়, জীৱ জন্তু, পশু পক্ষী আৰু সুন্দৰ সেই সেউজীয়া গছ গছনি, পৰ্বত পাহাৰ, ভৈয়াম, জান জুৰি, খাল বিল, নদ নদী সকলোকে মৰম কৰিবলৈ কৈছে গুৰুজনাই। তেতিয়াহে জীৱন ধন্য হ'ব, জীৱনত শান্তি সমন্বয় ভাতৃত্ববোধ সম্ভৱ। গতিকে এই হিমালয় সদৃশ দায়িত্ব পালন কৰিবৰ বাবে আপোনালোক প্ৰস্তুত নে? আপোনালোক যদি প্ৰস্তুত, তেতিয়া গুৰুৰ আনন্দিত হ'ব। গতিকে কেতিয়াবা ভাবোঁ গুৰুজনাক যদি লগ পালোঁ হয়, হে প্ৰভু আমাক দেখা দিয়া, য'তে আছা, যি ৰূপতে আছা আমাক দেখা দিয়া, আমি এবাৰ লগ পাব বিচাৰোঁ। তুমি কি সৃষ্টি কৰি গ'লা? তোমাৰ প্ৰতিটো পদক্ষেপ আজি মানৱ সমাজক শৃংখলাবদ্ধ কৰি ৰখাই নহয়, এখন সমাজত সুস্থিৰতা, ব্যক্তিত্ব নিৰ্মাণ, চৰিত্ৰ গঠন আৰু সুন্দৰ মনৰ অধিকাৰী কি নাই গুৰুজনাৰ আদৰ্শত? নহয়, কেৱল গুৰুক ভক্তিভাৱে স্মৰণ কৰিব লাগে। গুৰু ভক্তি মানে সকলো বৈষ্ণৱপ্ৰাণ ভক্তবৃন্দৰ হৃদয়তে গুৰু বিৰাজমান। আজি মহাস্থানত বৈষ্ণৱপ্ৰাণ ভক্তসকল আছে, সকলোতে গুৰুজনা বহি আছে, গুৰুজনাই চাই আছে। গুৰুজনাক আমি ভক্তিভাৱে স্মৰণ কৰিমনে, সম্বোধন কৰিমনে? মানুহে মানুহৰ বাবে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই যি গীত গাইছিল, সেই গীত গুৰুজনাৰ পৰাই, তেখেতে গুৰুজনাৰ আদৰ্শৰ পৰাই সেই গীত বুটলিছিল। গতিকে পৰম শ্ৰদ্ধাৰ ৰাইজ, আমি অসমখন বিশ্বৰ শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়িব লাগিব। শ্ৰেষ্ঠ ৰাজ্য হিচাপে কেৱল বস্তুবাদী চিন্তা চৰ্চাই নহয়, আধ্যাত্মিকভাৱে আমি এনেধৰণৰ আমাৰ ব্যক্তিত্ব নিৰ্মাণ কৰিব লাগিব। সাংস্কৃতিকভাৱে ইমান সুন্দৰ সমাজ নিৰ্মাণ কৰিব লাগিব যাতে বিশ্বৰ মানৱ সমাজে অসমক আদৰ্শ ৰাজ্য হিচাপে গ্ৰহণ কৰে, মনে প্ৰাণে ভক্তিভাৱে। সেইখন ৰাজ্য আমি নিৰ্মাণ কৰিব লাগিব বিশ্বৰ বুকুত। আৰু সেইবাবে হয়তো ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে কৈছিল, বিশ্ববিজয়ী নজৱান। বিশ্বজয় কৰাৰ লক্ষ্য স্থিৰ কৰি গৈছিল। আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱেও গুৰুবাণী হৃদয়ংগম কৰিয়েই সেইখিনি শব্দ তেখেতৰ মুখেৰে ব্যক্ত কৰিছিল। অসমৰ বুকুত এতিয়ালৈকে যিমান মহান মনীষী জন্ম লাভ কৰিছে, গুৰুজনাৰ আদৰ্শৰে
সকলো প্ৰায় সি সাহিত্যিক হওক, বৈজ্ঞানিক হওক, খেলুৱৈ হওক, শিল্পী হওক, খেতিয়ক হওক, সকলো কৰ্মপথাৰত যিসকলে জাকত জিলিকা ব্যক্তি হিচাপে জীৱনৰ বাটত প্ৰতিষ্ঠা লাভ কৰিছে, সকলোৱে গুৰুৰ আশীষ শিৰত লৈ জীৱন যাত্ৰা অগ্ৰসৰ হৈছে। গতিকে সেইবাবে মই ভাবোঁ যে এইখন সমাজ সকলো দিশতে শক্তিশালী, বাৰে ৰখনীয়া এইখন সুন্দৰ সাংস্কৃতিক পথাৰ। গতিকে আমাৰ সাংস্কৃতিক পথাৰ ইমান চহকী, ইমান সম্পদ আৰু সম্ভাৱনাৰে সমৃদ্ধিশালী, কেৱল আমি ইয়াক সৎব্যৱহাৰ কৰিব লাগিব। আমি উঠি অহা চামটোক শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী হিচাপে গঢ় দিব লাগিব, চৰিত্ৰৱান মানুহ হিচাপে গঢ় দিব লাগিব। নৈতিক চৰিত্ৰ সবল কৰিব লগা হ'লে আধ্যাত্মিক ধ্যান ধাৰণাৰে জীৱনৰ বাটত অগ্ৰসৰ হ'ব লাগিব। নৈতিক শিক্ষাৰ দ্বাৰা কলুষিত মন পৰিষ্কাৰ কৰি আৰু গুৰুজনাই প্ৰদান কৰা সেই সুন্দৰ পৰম্পৰা ব্যৱস্থাপনা আজি মাটি আখৰা মাটি আখৰা যোগেদি গুৰুজনাই শাৰীৰিক সুস্থতা, এটি নৃত্য প্ৰদৰ্শন কৰাৰ প্ৰাক মুহূৰ্তত, সত্ৰীয়া নৃত্যৰ প্ৰদৰ্শন কৰাৰ প্ৰাক মুহূৰ্তত এইখিনি অত্যন্ত দৰকাৰী। শাৰীৰিক সুস্থতা যদি নাথাকে সেই শিল্পীয়ে উন্নত মানদণ্ডৰ নৃত্য প্ৰদৰ্শন কৰিব নোৱাৰে, লয়লাস সুন্দৰভাৱে প্ৰকাশ কৰিব নোৱাৰে, মুদ্ৰা শুদ্ধ হ'ব নোৱাৰে। গতিকে সেইখিনি যোগা ব্যায়াম সেই সময়তে গুৰুজনাই প্ৰৱৰ্তন কৰিছিল আমাৰ উঠি অহা চামটোক সুস্থ সবল সুন্দৰ হিচাপে গঢ় দিয়াৰ নিমিত্তে। শাৰীৰিক সুস্থতা আৰু মানসিক সুস্থতা সমান্তৰালভাৱে নিৰ্মাণ প্ৰক্ৰিয়াত সফলতা অৰ্জন কৰাৰ মানসিকতাৰে সেই দৃষ্টিভংগীৰে জীৱন যাত্ৰা আৰম্ভ কৰিবৰ বাবে গুৰুজনাই উদগনি দিছিল, আমাৰ সমাজক সেই জ্ঞানৰ পোহৰ প্ৰদান কৰিছে। এই জ্ঞানৰ পোহৰে আলোকিত হৈ আমি জীৱন যাত্ৰাত আমি উজ্জ্বলতা আয়ত্ত কৰিব লাগিব। গতিকে মই ভাবোঁ এইখন সমাজে সেই দিশত দৃঢ়তাৰে আগবাঢ়ি যাব পাৰে। সমাজৰ অন্ধবিশ্বাস, অপসংস্কৃতি এইবিলাক সামাজিক ব্যাধি আঁতৰ কৰি এখন সুন্দৰ সমাজ নিৰ্মাণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে গুৰুজনাই কত কি কাম আৰম্ভ কৰিছিল। নামঘৰ প্ৰতিষ্ঠা কৰাৰ পৰা আৰম্ভ কৰি সত্ৰীয়া নৃত্য, ভাওনা, এই সকলোবিলাক গুৰুজনাৰ অমৰ সৃষ্টি। আৰু এইবিলাক যদি আমি সকলোৱে বিশুদ্ধ মনেৰে অনুকৰণ কৰোঁ তেতিয়া আমাৰ জীৱনত কেতিয়াও আমি অশান্তিৰ সন্মুখীন নহওঁ, সমাজ শান্তিৰে বিৰাজমান হয়। গতিকে সেইখন সমাজ এতিয়া আমি নিৰ্মাণ কৰিব লাগিব। আমাৰ সন্মুখত এইটো প্ৰত্যাহ্বান আছে। আজি বিশ্ব মানৱ সমাজে আটাইতকৈ ডাঙৰ সংকট হিচাপে সন্মুখত প্ৰত্যাহ্বান ৰূপত দেখা পাইছে জলবায়ু পৰিৱৰ্তন, অদ্ভুত পৰিৱৰ্তন, গ্লবেল ৱাৰ্মিং। চৌদিশে আজি মানৱ সমাজ চিন্তিত হৈছে। বিশেষজ্ঞসকলে দিনে দেখাই গৱেষণাত মগ্ন হৈছে কিবা উপায় আছে নেকি এই মানৱ সমাজক সুস্থ সবল অৱস্থাত জীয়াই ৰখাৰ। গতিকে সেইবাবে হয়তো গুৰুজনাই কৈছিল এক বৃক্ষ দশপুত্ৰ সম। গতিকে আমি সেইবাবে অসমখন প্ৰদূষণমুক্ত কৰি ৰাখিব লাগিব। কাৰণ উঠি অহা ছাত্ৰ ছাত্ৰীসকলে, শিশুসকলে আগন্তুক দিনত যাতে এই অসমৰ বায়ুমণ্ডলত বায়ু সেৱন কৰি পৰ্যাপ্ত পৰিমাণে যাতে অক্সিজেন পাবলৈ সক্ষম হয়, তাৰ বাবে এইখন ৰাজ্যক প্ৰদূষণমুক্ত ৰাজ্য হিচাপে গঢ় দিব লাগিব। প্ৰদূষণমুক্ত ৰাজ্য হিচাপে গঢ় দিয়াৰ নিমিত্তে বৃক্ষৰোপণ যাত্ৰাত অংশগ্ৰহণ কৰিব লাগিব। মোৰ সেইবাবে গুৰুজনাৰ নামেৰে আপোনালোকৰ শ্ৰীচৰণত কোটি কোটি প্ৰণাম যাচি মই আহ্বান জনাইছোঁ, আগন্তুক দিনত আপোনালোকে আমি যি লক্ষ্য স্থিৰ কৰিছোঁ ফল ফুল ঔষধি তিনিজাতীয় গছ যাতে প্ৰতি বছৰে অসমীয়া যাতে 10 কোটি জোপা ৰুবলৈ সক্ষম হয়।
কেৱল আমি নিজেই পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন লোৱাই নহয়, আমাৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহকো আমি অক্সিজেন যোগান ধৰিম। বায়ুমণ্ডল বিশুদ্ধ অৱস্থাত থাকিলে উঠি অহা চামটোৱে সুস্বাস্থ্য অধিকাৰী হ'ব পাৰে। মুক্তমনে খেতি পথাৰত খেতিয়কে কঠোৰ পৰিশ্ৰম কৰিবৰ কাৰণে অগ্ৰসৰ হ'ব পাৰে। বিভিন্ন কৰ্মপথাৰত আমাৰ উঠি অহা চামটো শক্তিশালীৰূপে প্ৰতিষ্ঠা লাভ কৰিব পাৰে। গতিকে বায়ুমণ্ডল যদি কেনেবাকৈ প্ৰদূষিত হয়, আমি কোনো কাম কৰিব নোৱাৰোঁ। সকলো সময়তে স্বাস্থ্যৰ বাবেই চিন্তিত হৈ দিনে নিশাই চিন্তাত মগ্ন হ'ব লাগিব, অশান্তিৰ মাজত জীৱন নিৰ্বাহ কৰিব লাগিব। কোনো কৰ্মত আমি মনোনিৰ্বাহ কৰিব নোৱাৰিম, আত্মনিয়োগ কৰিব নোৱাৰিম। গতিকে সেইবাবে অসমক ঈশ্বৰে যিখন ৰাজ্য প্ৰদান কৰিছে, যিটো বায়ুমণ্ডল প্ৰদান কৰিছে, যিটো সুন্দৰ ইয়াৰ ভৌগোলিক বাতাবৰণ প্ৰদান কৰিছে, ইয়াৰ জল সম্পদ, বনজ সম্পদ, ইয়াৰ মানৱ সম্পদ, সাংস্কৃতিক সম্পদ, আধ্যাত্মিক সম্পদ, এই সকলোবিলাক সম্পদ আজি আগন্তুক দিনত আমি উচিতভাৱে সংৰক্ষণ কৰি ইয়াৰ উন্নতি সাধনৰ বাবে যদি আমি সকলোৱে আত্মনিয়োগ কৰোঁ, তেতিয়াহ'লে এইখন অসম ৰাজ্য নিশ্চিতভাৱে বিশ্বৰ আটাইতকৈ আকৰ্ষণীয় ৰাজ্য হিচাপে প্ৰতিষ্ঠা লাভ কৰিব পাৰিব। আমাৰ অৰ্থনীতি, আমাৰ বিজ্ঞান, আমাৰ সাহিত্য, সংস্কৃতি, আমাৰ সভ্যতা জাকত জিলিকা হিচাপে এই খিতাপি লাভ কৰিবলৈ সক্ষম হ'ব। সেই দিশত এইখন ৰাজ্যক আগুৱাই নিয়াৰ আমাৰ সকলোৱে সমদায়িত্ব আছে। সেই দায়িত্ব পালন কৰিব লাগিব। আৰু মই যোৱা বছৰে প্ৰস্তাৱ দিছিলোঁ, আজিও মুক্ত মনে এই প্ৰস্তাৱ দিব বিচাৰিছোঁ। কেৱল অসমৰ বুকুতে নহয়, বিশ্ব মঞ্চলৈ গুৰুজনাৰ আদৰ্শক আমি কঢ়িয়াই নিব লাগিব। গতিকে এইবাবে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত এনেধৰণে আপোনালোকে অধিৱেশন আয়োজন কৰক। ইতিমধ্যে গুৰুজনাৰ সেই মহৎ আদৰ্শবাণী ভক্তিভাৱে হৃদয়ংগম কৰি আমিও এটা ন্যূনতম উদ্যোগ লৈছোঁ। মই বেংগলোৰত থকা অসমীয়া ৰাইজক কৈছোঁ, ইয়াত নামঘৰ প্ৰতিষ্ঠা কৰিবলৈ আমি ইচ্ছুক, আপোনালোকে উদ্যোগ লওক। দিল্লীতো নামঘৰ প্ৰতিষ্ঠা কৰিবৰ বাবে আমি আপোনালোকে উদ্যোগ লওক। কাৰণ আমি আজি আপোনালোকে সকলোৱে জানে, গুৰু নানক, গুৰু গোবিন্দ সিং, শিখ জাতি আজি কেৱল ভাৰতবৰ্ষৰ বুকুতেই নহয়, ইউৰোপ, আমেৰিকা, কানাডা, আফ্ৰিকা, জাপান সকলো স্থানতে গুৰুদ্বাৰ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ল। আৰু গ্ৰন্থ চাহেবৰ গুণানুক কীৰ্তন তেখেতসকলে বিশ্বৰ বুকুত আৰম্ভ কৰিলে। গুৰু গোবিন্দ সিঙে হওক, গুৰু নানকেই হওক, এই গুৰুসকলৰ বিষয়ে গুণানুক কীৰ্তন কৰি বৈষ্ণৱ প্ৰাণ ভক্তবৃন্দই আজি তেখেতসকলৰ গুৰুৰ প্ৰতি শ্ৰদ্ধা গভীৰভাৱে নিবেদন কৰিছে। আমি সেই যাত্ৰাত অৱতীৰ্ণ হ'ব লাগিব। আমি যিমান সংখ্যক ইয়াত ভক্তবৃন্দ উপস্থিত আছোঁ, সকলোৱে তেনেধৰণৰ সংকল্প লৈ বিশ্ব জগতলৈ, বিশ্ব মঞ্চলৈ গুৰুজনাক আমি লৈ যাব লাগিব। আৰু বিভিন্ন ভাষাত আমাৰ গুৰুৰ অমৰ সৃষ্টি, সাহিত্য, সংস্কৃতি আমি অনুবাদ কৰিব লাগিব। বিভিন্ন ভাষাত, সি জাপানেই হওক, সি জাপানিছেই হওক, ফ্ৰেন্সেই হওক, জাৰ্মানীয়ে হওক, ইংলিছেই হওক, বিভিন্ন ভাষাত অনুবাদ কৰিলেহে গুৰুৰ বাণী বিভিন্ন প্ৰান্তৰ ৰাইজে অনুধাৱন কৰিবলৈ সক্ষম হ'ব, বুজি পাব। কিছুদিনৰ আগতে শ্ৰী শ্ৰী ৰবিশংকৰক মই পাইছিলোঁ। তেখেতে কৈছে, চানোৱাল, আমাৰ যিবিলাক ৰাষ্ট্ৰীয় পৰ্যায়ত পাঠ্যপুথি প্ৰকাশ কৰা হয়, তাত শংকৰদেৱৰ বিষয়ে উল্লেখ নাই। যেতিয়ালৈকে পাঠ্যপুথিত এইবিলাক কথা সন্নিৱিষ্ট নহ'ব, তেতিয়ালৈকে উঠি অহা চামটোৱে মহাৰাষ্ট্ৰই হওক, কেৰেলাই হওক, তামিলনাডুৱে হওক, কৰ্ণাটকাই হওক, গুজৰাটেই হওক, ৰাজস্থানেই হওক, উত্তৰ প্ৰদেশেই হওক, ছত্তীশগড় হওক, উৰিষ্যা হওক, ৱেষ্ট বেংগল হওক, কেনেধৰণে বুজিব মহাপুৰুষ শংকৰদেৱ কোন আছে? পাঠ্যপুথিত সেইবিলাক সংযোজন কৰিবলৈ তেখেতে মোক কৈছে, মই কিছুদিনৰ আগতেহে গম পাইছোঁ। আৰু যেতিয়া তেখেতৰ বিষয়ে অধ্যয়ন কৰিছোঁ, মই কিমান অভিভূত হৈছোঁ। গতিকে তুমি এই ক্ষেত্ৰত কিছু উদ্যোগ লোৱা। আমি নিশ্চিতভাৱে চৰকাৰৰ তৰফৰ পৰা উচিত স্থানত এই বিষয়টো আমি আগুৱাই নিয়াৰ বাবে প্ৰয়াস কৰিম। গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘক মই আহ্বান জনাইছোঁ, এই ক্ষেত্ৰতো যিহেতুকে আমাৰ পৰম শ্ৰদ্ধাৰ
উপাচাৰ্য কন্দৰ্প কুমাৰ ডেকা ডাঙৰীয়া আছে মই ভাবোঁ তেখেতে এই ক্ষেত্ৰত বিশেষভাৱে উদ্যোগ ল'ব পাৰিব আৰু আমাৰ তৰফৰ পৰা যিখিনি সহযোগিতাৰ প্ৰয়োজন এই সহযোগিতা আমি আগবঢ়াম হয় পাঠ্যপুথি প্ৰণয়ন নকৰিলে আৰু সাহিত্য ৰচনা নহ'লে বেলেগ বেলেগ ভাষাত তেতিয়াহ'লে গুৰুজনাক আমি সেইবিলাক জাতি উপজাতিৰ মাজত আমি কেতিয়াও প্ৰতিষ্ঠা কৰিব নোৱাৰোঁ কাৰণ এগৰাকী মহাপুৰুষৰ বিষয়ে সেই বিভিন্ন ভাষাত যদি বিতংভাৱে উল্লেখ কৰা থাকে গুৰুজনাৰ গোটেই জীৱনৰ কৰ্মৰাজি তেখেতৰ অমৰ বাণীবিলাক যদি তাত প্ৰকাশ কৰা হয় তেতিয়া নিশ্চিতভাৱে বুজি পাব গতিকে সেই বুজি পোৱাৰ ব্যৱস্থাটো আমি সকলোৱে মিলি কৰিব লাগিব গতিকে আজি মই আৰু বেছি দীঘলীয়া কৰিব বিচৰা নাই কেৱল এখন অসম আমি সকলোৱে মিলি কৰিব লাগিব বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম আমি সকলোৱে মিলি এখন শক্তিশালী অসম ভাৰতবৰ্ষৰ বুকুত প্ৰতিষ্ঠা কৰিব লাগিব আৰু সেইখন শক্তিশালী অসম যদি প্ৰতিষ্ঠা কৰিব লগা হয় আমাৰ ছাত্ৰ ছাত্ৰীসকলক এতিয়াৰ পৰাই জ্ঞানী গুণী আৰু শৃংখলাবদ্ধ নাগৰিক হিচাপে গঢ় দিব লাগিব আৰু এই ল'ৰালি কালৰ পৰা যেনেকৈ আই কোলাত আমি নীতি শিক্ষা গ্ৰহণ কৰিছিলোঁ ভাল বেয়াৰ কথাটো আমি অনুধাৱন কৰিবলৈ সক্ষম হৈছিলোঁ আই পিতাই আমাক শিকাই দিছিল এইটো কাম বেয়া এইটো কাম নকৰিবি সমাজে বেয়া পাব এইটো কাম ভাল এইটো কাম কৰিবি 10জনে ভাল পাব গুৰু গোহাঁই কেনেধৰণে শ্ৰদ্ধা কৰিবি এই কথাবিলাক আজি তাৰিখত কিছু অভাৱ ঘটিছে মাতৃ কোলাত যি শিক্ষা পুত্ৰ কন্যাই বুটলে সেই হৈছে জীৱনৰ শ্ৰেষ্ঠ শিক্ষা এই শিক্ষাই পুনৰ প্ৰৱৰ্তন কৰিব লাগিব পৰম শ্ৰদ্ধাৰ পিতৃ মাতৃসকলে অভিভাৱক অভিভাৱিকাসকলে এই ক্ষেত্ৰত নিজৰ পুত্ৰ কন্যাক বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিব লাগিব আৰু ইয়াত যিসকল পৰম শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰী আছে আমাৰ LP স্কুলেই হওক ME স্কুলেই হওক হাই স্কুল হওক হাই ছেকেণ্ডেৰী হওক কলেজ বিশ্ববিদ্যালয় প্ৰতিটো স্তৰতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক এই ক্ষেত্ৰত বিশেষভাৱে ভাল পথেৰে আগুৱাই যোৱাৰ বাবে আপোনালোকে অনুপ্ৰাণিত কৰিব লাগিব আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে শিক্ষাদান কৰাৰ উপৰিও অধিক দায়িত্ব পালন কৰিব লাগিব কাৰণ আমি ভাল মানুহ সৃষ্টি কৰিলেহে সুশাসন ব্যৱস্থা সম্ভৱ হ'ব গণতন্ত্ৰত মূল্যবোধ প্ৰতিষ্ঠা কৰাটো সম্ভৱ হ'ব আৰু গণতন্ত্ৰৰ 4টা স্তম্ভ জগত জিলিকা হৈ উঠিব কাৰণ গণতন্ত্ৰৰ 4টা স্তম্ভ নিয়ন্ত্ৰণ কৰা মানুহবিলাক যদি চৰিত্ৰবান হয় সৎ আৰু নিষ্ঠাবান হয় তেতিয়া নিশ্চিতভাৱে গণতন্ত্ৰৰ সৌন্দৰ্য প্ৰকাশ পাব আৰু ধনী দুখীয়া সকলোৱে মৰ্যাদা সহকাৰে এইখন সমাজত জীয়াই থাকিবলৈ সক্ষম হ'ব প্ৰাপ্য অধিকাৰৰ পৰা যাতে কোনো ব্যক্তি বঞ্চিত নহয় সকলোৰে প্ৰতি সমমৰ্যাদা সকলোৰে প্ৰতি সম অধিকাৰ প্ৰদান কৰাৰ বাবে সকলোৱে যাতে প্ৰয়াস কৰে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি তেনেধৰণে আমি ভাল মানুহ নিৰ্মাণ কৰাৰ যাত্ৰাত পৰম শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে প্ৰধান ভূমিকা পালন কৰিব লাগিব কাৰণ ভাল মানুহ পাম ক'ৰ পৰা শিক্ষানুষ্ঠানেই ভাল ছাত্ৰ ছাত্ৰী জন্ম দিব আৰু সেই ভাল ছাত্ৰ ছাত্ৰী গৈ ভাল নাগৰিক হিচাপে দেশৰ বিভিন্ন দায়িত্ব গ্ৰহণ কৰিব আৰু মৰ্যাদা সহকাৰে নিষ্ঠাৰে সেই দায়িত্ব যদি আমাৰ নাগৰিকসকলে পালন কৰে বিভিন্ন কৰ্মপথাৰ বিভিন্ন বিভাগত তেতিয়াহ'লে এইখন অসম কেতিয়াও কলুষিত হ'ব নোৱাৰে এইখন অসমত দুৰ্নীতি ভ্ৰষ্টাচাৰৰ কোনো স্থান নাথাকিব গতিকে সেইবাবে আজি আমাৰ বাবেও ডাঙৰ প্ৰত্যাহ্বান অসমৰ ৰাইজে কৈছে মোক নিৰ্দেশ দিছে যে সৰ্বানন্দ সুশাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিব লাগিব শাসন ব্যৱস্থাৰ পৰা দুৰ্নীতি আঁতৰ কৰিব লাগিব যদি সেইটা কাম কৰিব লগা হয় তেতিয়াহ'লে মোক ভাল মানুহ লাগিব আৰু ভাল মানুহ নিৰ্মাণ কৰোঁতা কোন এই শ্ৰীমন্ত শংকৰদেৱ সংঘ আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল অসম কণ্ঠ